খাইছে তালিকা লৈ হক মিঠা আছে ৰ ই মানে তাতে টেষ্ট কৰিছে মিঠা আছে ৰ মিঠাটো আমাৰ মৰাংঘৰ সব বস্তু ভাল আপুনি ল উদিপ দ মানে খাও ধৰ সুন্দৰ নেখালা ধৰ সি ভিটামিন পাবি খাইছা নালে চি নালাগে প্ৰিয় দৰ্শক কৰদৈ আৰু ৰহদৈ সকলোৱে চিনি পায় সকলোৱে খায় ৰহদৈ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব কাংকান ভাইটিৰ ঘৰৰ ৰহদৈজোপা দেখিয়ে অবিনাশ উঠি গ'ল সি কেইটামান চিঙি উদীপ্তলৈ দলিয়াই দিলে উদীপ্তই থাপ মাৰি ধৰিলে আৰু কিছুমান জোকাৰি দিলে এই তলৰ সেই ডালকেইটাত পকা আছে কিন্তু আৰু এবাৰ জোকাৰচোন আৰু এবাৰ জোকাৰ পকাকেইটাই পৰে কেঁচাকেইটা নপৰে কেঁচা নপৰে আৰু এবাৰ জোকাৰ হ'ব আৰু নালাগে নামিয়া ফাটক একো নহয় লৰাই খাই দিব ধুই মেলি এইকেইটা উদীপ্তই থাপ মাৰি ধৰিলে বুটলি অনাৰ পিছত গম পাম কিমানখিনি হ'ব কেইটামান খোৱাৰ পিছত গোটেইখিনি মোকেই দি পঠিয়ালে তলত সৰি পৰাৰ কাৰণে কেনেকৈ থেতেলা খালে চাওকচোন ৰহদৈবোৰ খুবেই কোমল যে সেইকাৰণে এনেকুৱা হৈছে হাতেৰে থপিয়াই ধৰাবোৰ চাওক কিমান ধুনীয়া দেখিবলৈ সেউজীয়া কেঁচা নিচিনা কিন্তু প্ৰতিটো ৰহদৈয়ে খাবলৈ সাংঘাতিক সোৱাদেৰে ভৰা আৰু ৰসেৰে ভৰপূৰ ভাল ভাল পুৰঠ কেইটা ৰাখি এতিয়া মই থেতেলা খোৱাবোৰ বিচাৰি আছোঁ কাৰণ থেতেলা খোৱাবোৰ ৰাখি দিলে নষ্ট হৈ যাব থেতেলা খোৱাখিনিয়ে প্ৰথমতে খাব লাগিব এইবোৰ চাওক গছৰ পৰা পৰি কেনেকৈ থেতেলা খালে বেছি হালধীয়া হৈ যোৱা আৰু অলপ থেতেলা খোৱা দুটা প্ৰথমে বাছি ল'লোঁ টেঙা মৰাৰ নিচিনাকৈ কৰদৈ আৰু ৰহদৈৰো প্ৰকাৰভেদ আছে ডাঙৰবোৰ ৰহদৈ আৰু সৰুবোৰ কৰদৈ ৰহদৈবিলাক খুবেই মিঠা কৰদৈবিলাক খুবেই টেঙা কৰদৈ ৰহদৈ যিসকলে খায় সেইসকলে কাটিব জানেই তথাপি শিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই মই কেনেকৈ কাটিলোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ ৰহদৈটোৰ ঠাৰিৰ ফালে আৰু গুৰিৰ ফালে কাটি লোৱাৰ পিছত শিৰবিলাক কাটি ল'লোঁ বাকলি গুচাব নালাগে কিন্তু ৰহদৈটোৰ গাত থকা দাগবোৰ এইদৰে কাটি ল'লোঁ এতিয়া নিজৰ জোখ আৰু সুবিধামতে ৰহদৈটো কাটি লৈছোঁ কটাৰ পিছত ৰহদৈ টুকুৰাবোৰ চাওকচোন কিমান ধুনীয়া লাগিছে পঞ্চতাৰকাৰ নিচিনা ইংৰাজীত ৰহদৈ আৰু কৰদৈক ষ্টাৰ ফ্ৰুট বুলি কয় অৰ্থাৎ তৰা ফল সঁচাকৈয়ে তৰা নিচিনা নহয়নে বাৰু গুটি থকাখিনি বিচাৰি বিচাৰি গুটিবোৰ এৰুৱাই দিছোঁ আৰু গুটিৰ লগতে লাগি থকা মাজৰ টান অংশটো এৰুৱাই দিছোঁ মোৰ বটলটোৰ মুখখন সৰু কাৰণে ৰহদৈখিনি আৰু অলপ মিহিকৈ কুটি ল'লোঁ এতিয়া দুভাগ কৰি এভাগ মোৰ বটলটোত ভৰাই দিছোঁ আৰু সিটো ভাগ এওঁৰ বটলত ভৰাই দিছোঁ দিনটোলৈ থাকিব লাগিব গতিকে সতেজ হ'বই লাগিব অধিক সোৱাদ আৰু সুগন্ধিৰ কাৰণে পদিনা ভৰাইছোঁ লগতে আজৱাইনো অলপ অলপ ভৰাই দিছোঁ ৰহদৈখিনি খুবেই মিঠা কিন্তু পানীত ডুবি থাকিলে মিঠা কমি যায় লগতে মই মৌজোল ভাল পাওঁ খাই সেইকাৰণে মৌজোল অলপ ভৰাই দিছোঁ যদি আপুনি মিঠা খাই ভাল পায় ডায়েবেটিছ নাই মৌজোলো ঘৰত নাই তেতিয়াহ'লে তাল মিচিৰি গুড় বা চেনি ভৰাই ল'ব পাৰে এটা কথা মনত ৰাখিব ডিটক্স ৱাটাৰ প্ৰস্তুত কৰিলে সদায় চিচাৰ বটলত ল'ব প্লাষ্টিক অথবা ধাতুৰ বটল একেবাৰেই নল'ব আনকি মাটিৰ পাত্ৰও নল'ব ডিটক্স ৱাটাৰ প্ৰস্তুত কৰাৰ পিছত খাবলৈ যদি সময় নাথাকে তেতিয়াহ'লে ফ্ৰিজত দিনটো বা ৰাতিটো ভৰাই ৰাখিব পাৰে ফল মূলখিনিৰ লগতে উপাদানৰ ৰস পানীত সোমাই যাব লাগে সেইকাৰণে ডিটক্স ৱাটাৰ প্ৰস্তুত কৰাৰ 3 বা 4 ঘণ্টাৰ পিছৰ পৰাহে খাব লাগে মই বন্ধৰ বাৰত প্ৰস্তুত কৰা নাই এতিয়া কলেজলৈ লৈ যাম 4 ঘণ্টামানৰ পিছৰ পৰাহে ডিটক্স ৱাটাৰখিনি খাম আৰু পৰীক্ষাৰ বহি চাম সেইকাৰণে আপোনালোকক ডিটক্স ৱাটাৰ খোৱাৰ ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত মই হাতত লোৱা ৰহদৈটো উদীপ্তই হাতেৰে থপিয়াই ধৰা কিমান ধুনীয়া চাওকচোন এইটো দেখিবলৈ সেউজীয়া কেঁচা নিচিনা কিন্তু খুবেই মিঠা সোৱাদেৰে ভৰা চাওক তৰা ফল গোটেইবিলাক তৰাৰ নিচিনা কৰদৈ আৰু ৰহদৈ দুয়োবিধতে প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে কৰদৈ বা ৰহদৈ ৰুবলৈ বেছি জেগা নালাগে আগতে আমাৰ এজোপা আছিল কিন্তু চৰাই বাদুলি আৰু কেৰকেটুৱা বান্দৰ এইবিলাকৰ অত্যাচাৰ সাংঘাতিক ধৰণে হয় আগতে আছিল কাৰণে গম পাওঁ সোৱাদ অনুসৰি নিমখ দিছোঁ আদা জলকীয়া আৰু ধনিয়া কুটি লৈছোঁ দৃশ্যটো চাওক দেখি কেনেকুৱা লাগিছে
জিভালৈ পানী আহি গৈছে নহয়নে বাৰু কেঁচা মিঠাতেল অলপ দি দিছোঁ শুকান জলকীয়া এটা পুৰি ল'বলৈ মন গৈছিল কিন্তু সময় নাই ডিটক্স ৱাটাৰ প্ৰস্তুত কৰাৰ পিছতেই চাটনিখিনি প্ৰস্তুত কৰিছোঁ এই চাটনিখিনি আচলতে ভাতৰ লগত খাম 8:30 পৰা 10 বজাৰ ভিতৰত চহী কৰিলেই হৈ গ'ল কিন্তু বহি চাবলৈ নিজৰ সুবিধামতে সিট এটা বিচাৰিবলৈ হ'লে কনফিডেন্সিয়েল হলত 9:30 ভিতৰত সোমাবগৈ লাগিব খুব লৰালৰি তথাপি মই আপোনালোকক ভাত খোৱাৰ আগতে এটুকুৰা খাই দেখুৱাইছোঁ সঁচাকৈয়ে ইমান সোৱাদেৰে ভৰা খুবেই মিঠা অপূৰ্ব প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা বিশেষকৈ জণ্ডিছ ৰোগত আক্ৰান্ত হোৱা লোকৰ কাৰণে খুবেই উপকাৰী ঔষধি গুণেৰে পুষ্ট ৰ দৈ চাটনি খুব কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰি খাব পাৰি প্ৰিয় দৰ্শক ৰহদৈ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মতামত দিয়ক আপোনালোক কুশলে থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে আজিলৈ মই ৰূপাঞ্জলিয়ে বিদায় ল'লোঁ নমস্কাৰ